जब हिमंता बिस्वा शर्मा की सरकार आई, बीजेपी की सरकार, आदिवासी चाय श्रमिकों को एक तरफ से ठगने का काम करती है। ধৰ্মহাৰ নামতো প্ৰবঞ্চনা। অসম কংগ্ৰেছৰ নিৰ্বাচনী পৰ্যবেক্ষক বন্ধু তিৰ্তিৰ সংবাদমেল। ভ্ৰষ্টাচাৰী হিমন্ত বিশ্ব শৰ্মা মহাপ্ৰবঞ্চক, ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰে কংগ্ৰেছ নেতা বন্ধু তিৰ্তি। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ আৰু বিৰোধী দলৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব। যি সময়ত কংগ্ৰেছৰ চৰকাৰ আছিল, সেই সময়ত প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত চাহ বাগানৰ লোকসকলৰ বাবে এখন বিশেষ সমিতি গঠন কৰি দিয়া হৈছিল। এই সমিতিখনে চাহ শ্ৰমিকে লাভ কৰিব आज तक उसमें उसका जो वेजेस फिक्स करना था उसको वो नहीं कर पाया। माने एक तरफ से बोर्ड का जो एक्टिविटी, जो क्रियाकलाप होना था, उसको डिफंक्ट बना दिया गया। इसका जवाब उनको देना चाहिए, इसलिए कि हाजरा के नाम पर
आदिवासी चाय श्रमिकों को एक तरफ से ठगने का काम करती है। অসমৰ চাহ বাগানসমূহ কিয় বিক্ৰী কৰি থকা হৈছে বুলি প্ৰশ্ন কৰি তেওঁ কয়, হিমন্ত বিশ্ব শৰ্মা উদ্যোগপতি বন্ধুক উদ্যোগ স্থাপনৰ বাবে অসমৰ বাগানসমূহ দিবলৈ আৰম্ভ কৰিছে। আদানী, আম্বানী আৰু পতঞ্জলীক সুখী কৰিবলৈ বাগানসমূহ দি থকা হৈছে। বৰাক উপত্যকাৰ এখন চাহ বাগান গ্ৰীণফিল্ড এয়াৰপোৰ্টৰ বাবে দিয়া হৈছে। শ্ৰমিকসকলে বৃহৎ প্ৰতিবাদ সাব্যস্ত কৰিছিল। চাহ বাগানসমূহ বিক্ৰী কৰি থাকিলে শ্ৰমিকসকলৰ অৱস্থা কি হ'ব পাৰে সেয়া অনুধাৱন কৰিব লাগিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি তেওঁ কয়, আজি অসমত ব্যাপক হাৰত দুৰ্নীতি হৈছে। আজি অসমৰ প্ৰতিগৰাকী লোকে হিমন্ত বিশ্ব শৰ্মাৰ সিন্ডিকেটৰ কথা জানে, যাৰ বাবে ৰাইজে পৰিৱৰ্তন বিচাৰিছে। ভিতৰি ভিতৰি অসমত ব্যাপক হাৰত প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। আজি মানুহে ভয় কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে একো নকয়, কিন্তু অনাগত দিনকেইটাত ৰাইজে সাজুৰে এই কথাবোৰ উত্থাপন কৰিব। বন্ধু তিৰ্কীয়ে লগতে কয়, বিশ্বনাথত দুজন আদিবাসী যুৱকৰ হত্যাৰ প্ৰসংগ উল্লেখ কৰি বিজেপি বিধায়ক এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগৰ বাবে বিজেপি চৰকাৰে তদন্ত ঘোষণা নকৰাৰ তীব্ৰ বিষোদ্গাৰ প্ৰকাশ কৰি কয়, বিশ্বনাথত আদিবাসী যুৱক ৰাজু মুণ্ডা আৰু পুষ্পা গোৱালাক হত্যা কৰা হৈছিল। চতিয়াৰ এজন যুৱকে ভিডিঅ' প্ৰস্তুত কৰি এই অভিযোগ উত্থাপন কৰিছিল। তেওঁ কয়, বিজেপিৰ বিধায়ক পদ্ম হাজৰিকাৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিছিল যুৱকজনে। কেইবাটাও সংগঠনে আন্দোলন কৰি, কিন্তু আজি তদন্ত ঘোষণা কৰা নহল। ভুক্তভোগী দুয়োটা পৰিয়ালক ন্যায় প্ৰদান কৰা নহল। তাৰ পাছতো কেনেদৰে বিজেপিয়ে আদিবাসী চাহ শ্ৰমিকৰ ভোট বিচাৰিব পাৰে? তেওঁ কয়, এইবাৰ অসমৰ আদিবাসী চাহ শ্ৰমিকে সংকল্প লৈছে যে হিমন্ত বিশ্ব শৰ্মাক শাসনৰ পৰা আঁতৰাব লাগে। বিজেপিক পৰাজিত কৰি কংগ্ৰেছৰ নেতৃত্বত তথা গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিবলৈ সংকল্প লৈছে। নিৰ্বাচনৰ পূৰ্বে চাহ বাগানৰ লোকৰ মাজত মাটিৰ পট্টা দিবলৈ প্ৰ-পত্ৰ বিতৰণ কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে মহামানৱ। নিৰ্বাচনৰ পূৰ্বে মাটিৰ পট্টা দিয়াৰ নামত জুমলাবাজি কৰিছে। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ নিৰ্বাচনত ডাঙৰ ডাঙৰ কথাৰে ভাষণ দিছিল। 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। 12 বছৰ পাৰ হৈ গ'ল, কিন্তু জনজাতিকৰণ নকৰিলে। প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰ-পত্ৰ বিতৰণ কৰিছে। এয়া প্ৰবঞ্চনা। নিৰ্বাচনৰ পূৰ্বে প্ৰ-পত্ৰ দি সেয়া পূৰণ কৰিবলৈ দিয়া হয়। তেওঁ লগতে কয়, যিসমূহ চাহ কোম্পানীৰ এলেকাত ভূমি পট্টা দিয়া হৈছিল, সেই কোম্পানীয়ে মাটিৰ বিপৰীতে ঋণ লৈছে। ঋণৰ বিষয়টো স্পষ্ট নকৰাকৈ পট্টা কেনেকৈ দিব পাৰে? বিজেপি হৈছে মহা ঠগ। 350 টকা পাৰিশ্ৰমিক দিব নোৱাৰিলে। কংগ্ৰেছে যিখন বোৰ্ড গঠন কৰিছিল সেইখন নিষ্ক্ৰিয় কৰি দিছে। অসমত চৰকাৰ গঠনত আদিবাসী চাহ শ্ৰমিকৰ বহুত ডাঙৰ ভূমিকা আছে। এইবাৰ চাহ শ্ৰমিকসকলে কোনো কাৰণত বিজেপিৰ মিথ্যাচাৰত ভুল নাযায়। সংবাদমেলত শীঘ্ৰেই কংগ্ৰেছৰ ইস্তাহাৰ ৰাইজৰ মাজলৈ লৈ আহিব বুলি উল্লেখ কৰি তেওঁ কয়, ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে আৰু প্ৰিয়ংকা গান্ধীৰ দৰে নেতাসকল অসমলৈ প্ৰচাৰ চলাবলৈ আহিব। এইবাৰ অসমৰ নিৰ্বাচনৰ বিশেষ ৰণনীতি প্ৰস্তুত কৰি কংগ্ৰেছ অৱতীৰ্ণ হৈছে। আমাৰ মাজত গৌৰৱ গগৈৰ দৰে সম্পদ আছে। উচ্চ শিক্ষিত নিকা ভাৱমূৰ্তি সৎ নেতা গৌৰৱ গগৈয়ে সকলো বিষয় বুজি পায়। কংগ্ৰেছ দলত এনে কিছুমান লোক আছিল যিসকলে ব্যক্তি স্বাৰ্থক গুৰুত্ব দিছিল। যিসকল দলৰ পৰা ওলাই গৈছে, দলৰ ক্ষতিকাৰকসকল আঁতৰি গৈছে যেতিয়া মই নিশ্চিত যে অসমত এইবাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব। মই অসমৰ বিভিন্ন প্ৰান্তত ঘূৰিছো। মানুহে ভয়তে মুখেৰে কথাবোৰ নকয়, কিন্তু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। আজি অসমত ব্যাপক দুৰ্নীতি হৈছে বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভ্ৰষ্টাচাৰী আখ্যা দি তেওঁ কয়, এইজন মুখ্যমন্ত্ৰী মহাপ্ৰবঞ্চক, ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰে, অভব্য কথা কৈ অসমক বদনাম কৰিছে। ৰিক্সাত উঠিলে মানুহক 5 টকাৰ ঠাইত 4 টকা ভাড়া দিবলৈ কয়। হাতত বন্দুক লৈ টুপি পিন্ধা মানুহক গুলী কৰে। এইজন ঠগ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডত গৈ ডিঙি ফুলাই ফুলাই ভাষণ দিছিল। এইবাৰ চাহ বাগানৰ লোকে মুখ্যমন্ত্ৰীৰ ঔকাদ কিমান বুজাই দিব। 9 এপ্ৰিলত অসমত নতুন চৰকাৰ গঠন হ'ব বুলি দাবী কৰি তেওঁ কয়, ৰাইজে এইবাৰ কংগ্ৰেছ চৰকাৰ গঠন কৰিবলৈ ভোটদান কৰিব। আমি সাধাৰণ জনগণৰ মাজলৈ গৈ এইখন চৰকাৰৰ কুনীতিৰ বিৰুদ্ধে সজাগ কৰিছো। বিজেপিৰ চৰকাৰ অসমত 10 বছৰ ধৰি আছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছত যিসমূহ প্ৰতিশ্ৰুতি দিছিল সেয়া পূৰণ কৰিব পৰা নাই। বিজেপিৰ 10 বছৰ শাসনকালৰ ভিতৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ মুখ্যমন্ত্ৰী হৈ থকা জনতাক কেৱল ঠগাইছে। তেওঁ কয়, বিশেষকৈ 6 জনগোষ্ঠীক প্ৰতাৰণা কৰিছে। চাহ জনগোষ্ঠী, আদিবাসী, আহোম, মৰাণ, মটক, কোচ, ৰাজ, চুতীয়াসকলক জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি নোৱাৰিলে। আমি মানুহৰ মাজলৈ গৈছো। জনতাই ঠিক কৰিছে যে এইবাৰ পৰিৱৰ্তন হ'ব। হিমন্ত বিশ্ব শৰ্মা আজি বিজেপি দলত অকলশৰীয়া। বিজেপি দলৰ মানুহে তেওঁক সহায় কৰা নাই। ডাঙৰ নেতা তেওঁৰ কাষত নাই। আতংকত তেওঁ কেনেদৰে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে সেয়া অসমবাসীয়ে দেখিছে। সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সংবাদ বিভাগৰ সমন্বয়ক অৰুণ ত্ৰিপাঠী, কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, নিউজ অন।